জীৱনত সদায় ভাল লগা কামবিলাক কৰি যাব, সময়ৰ কাম সময়তে কৰি যাব, ৰৈ নাথাকিব সময়লৈ। এইটো পিছত কৰিম, এইটো এতিয়া নকৰোঁ, এতিয়া পিছত কৰিম, এনেকৈ কৈ থাকিলে আমাৰ জীৱনটো ৰৈ যাব, ক'ৰবাত থমকি ৰৈ যাব। সেইকাৰণে কওঁ সময় কামবিলাক সদায় সময়তে কৰি যাব। ময়ো কোনোদিনে ভাগৰা নাই, সদায় সময় কামবিলাক সময়তে কৰিবলৈ যত্ন কৰিছোঁ। কেতিয়াবা হয়তো অকণমান পিছ পৰিছে, তথাপিও সময় কামবিলাক যিমান পাৰোঁ চেষ্টা কৰি আহিছোঁ কৰিবলৈ কাৰণে। কাৰণ জীৱনটো ৰৈ নাথাকে, নহয় জানো বাৰু? আজি ভালে আছোঁ, হয়তো কাইলৈ ভালে নাথাকিবও পাৰোঁ। উত্তৰ পুৰুষলৈ যিমানখিনি পাৰোঁ সিমানখিনি কৰি যাবলৈ চেষ্টা কৰিছোঁ। তাৰপিছৰখিনি আৰু ভগৱানে জানে, সিহঁতি কৰি লয় নলয়, সিহঁতক যেনেকৈ গঢ় দিব লাগে ঠিক তেনেকৈ গঢ় দিবলৈ চেষ্টা কৰিছোঁ। আৰু যথেষ্ট কাম আছে কৰিবলৈ কাৰণে, সদায় কৰিবলৈ চেষ্টা কৰি আহিছোঁ। কিমান দূৰ পাৰোঁ নাজানো, কিন্তু কেতিয়াও আপোনালোকে ভাগৰি নপৰিব। সদায় হাঁহি ফূৰ্তিৰে কামবিলাক কৰি যাব। যিকোনো কাম ফূৰ্তিৰে আনন্দৰে কৰিলে কামটো সফল হৈ পৰিব। কিন্তু যেতিয়া আপুনি হতাশাত ভুগি কামটো কৰিব, কেতিয়াও কামটো ভাল হৈ নুঠে। সেইকাৰণে কওঁ সদায় মানুহৰ জীৱনলৈ দুখ কষ্ট আহিবই। দুখ কষ্ট থাকিলেহে আপুনি সফলতাৰ মুখ দেখিব, নহয় জানো বাৰু? সেইকাৰণে কওঁ দুখ কষ্ট যিমানেই নাথাকক কিয়, আপুনি যদি হাঁহি মুখে কামটো কৰি যায় আৰু সময়ক যদি আপুনি সৎ ব্যৱহাৰ কৰে, আপুনি কোনোদিনেই দুখত নপৰে। ফললৈ আশা নকৰিব, কৰ্তব্য আৰু সময় এইবিলাকৰ ওপৰত গুৰুত্ব দিব। কৰ্তব্য সদায় কৰি যাব দৈনন্দিন। যেনেকৈ ঘড়ীৰ কাঁটাডালে কেতিয়াও ৰৈ নাথাকে কাৰোলৈ, তেওঁ প্ৰতি ছেকেণ্ডতে গৈ থাকে। ঠিক তেনেকৈ আপুনিও আপোনাৰ কাম কৰি গৈ থাকিব, এদিন নিশ্চয় আপুনিও সফল হ'ব। আৰু কৰ্মযোগে ফল বুলি কয়। সেইকাৰণে আমি যিটো কৰ্ম কৰোঁ ঠিক তেনেকৈ আমি ফল পাম। সেইকাৰণে আপোনালোককো কওঁ, কৰ্ম কৰি গৈ থাকিব, কাৰোলৈ ৰৈ নাথাকিব। সময় বৰ গতি। আৰু কিছুমান বস্তু যদি আপুনি নাপায়, আন্দোলন কৰিয়ে ল'ব লাগিব আমি। বৰ্তমান কলিযুগ হয়, সত্য যুগ নহয় যে মহাত্মা গান্ধীৰ দৰে যে এখন গালত চৰিয়াই দিলে আপুনি ইখন গালো পাতি দিব, তেনে এতিয়া দিন নাই। সেইকাৰণে আমি প্ৰতিটো বস্তু আন্দোলন কৰিয়ে ল'ব লাগিব। আমি নিজৰ ভাতমুঠি আমি নিজেই যোগাৰ কৰিব লাগিব, কাৰোলৈ বাট চাব নালাগিব। আপোনাৰ ভাতমুঠি আন কোনেও যোগাৰ কৰি নিদিয়ে, আপুনি নিজেই যোগাৰ কৰি ল'ব লাগিব। আৰু আপোনাৰ সন্তানকেইটাৰ মুখত হাঁহি কোনেও বিৰিঙাব নোৱাৰে। আপুনি মাক দেউতাকেহে হাঁহি বিৰিঙাব পাৰিব। মাক দেউতাকহঁতে যিমানখিনি সন্তানৰ কাৰণে কৰিব, আন কোনেও কৰিব নোৱাৰে, 1%ও কোনেও কৰিব নোৱাৰে সদায়। সেইকাৰণে নিজৰ কৰ্তব্য দায়িত্ব সময়ৰ কাম সদায় সময়ত কৰি যাব। যদিও বা আপুনি কিবা পোৱা নাই, আপুনি আপোনাৰ বস্তুৰ মুখৰ আগৰ পৰা হেৰাই আছে, আপুনি কাঢ়ি ল'বলৈ চেষ্টা কৰিব। কাৰণ কলিযুগ নহয় জানো বাৰু? যুগে যুগে অৱতাৰ হৈ আহিছে। এতিয়া আৰু আপোনাৰ ভোক লাগিছে, আপুনি নিজৰ ভাতমুঠি আপুনি নিজে যোগাৰ কৰিব লাগিব। আপোনাৰ ঘৰত কোনেও আহি আপোনাক ভাতমুঠি যোগাৰ কৰি নিদিয়ে। সেইকাৰণে যিটো বস্তু আমি নেপাওঁ সেইটো বস্তু আমি আন্দোলন কৰিয়ে ল'ব লাগিব, নহয় জানো বাৰু ৰাইজসকল? মই ইমানখিনিয়ে মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। আজি ইমান বছৰ সংসাৰ সৰুৰ পৰা ডাঙৰ দীঘল হৈছোঁ, সংসাৰ কৰিছোঁ, ল'ৰা ছোৱালী ডাঙৰ দীঘল হৈছে, যথেষ্ট অভিজ্ঞতা হৈছে। কিতাপৰ শিক্ষাই কোনো শিক্ষা, মই আচলতে কিতাপৰ শিক্ষাৰ পৰা বেছি শিক্ষা পোৱাই নাই। মোৰ অভিজ্ঞতাৰ পৰাহে মই কৈছোঁ। যিমানখিনি মই শিক্ষা পাইছোঁ, আজি মই ঠেকি সেই শিক্ষাখিনি লাভ কৰিছোঁ। অৱশ্যে আচলতে স্কুলৰ শিক্ষা অথবা কিতাপৰ শিক্ষা মই বেয়া বুলি ক'বলৈ যোৱা নাই। তথাপিও আপুনি জীৱনত যিবিলাক প্ৰতিখোজতে উজুতি খাইছে, ঘাত প্ৰতিঘাত পাইছে, সেইবিলাকৰ পৰা আপুনি যথেষ্ট শিকিব পাৰিছে, নহয় জানো বাৰু? ময়ো ঠিক তেনেদৰে মই যিমান জীৱনত উজুতি খাইছোঁ, ঘাত প্ৰতিঘাত, জীৱনটো দুদিনীয়া, তথাপিও আমাৰ খোৱা কামোৰা শেষ নহয় কেতিয়াও। টোক মাৰি মই খাওঁ, তেনেকুৱাই হৈ আহিছে আজিৰ জীৱনটো। আৰু আজি দৈনন্দিন জীৱনত যিমানখিনি অভিজ্ঞতা লাভ কৰিলোঁ তাৰ পৰাই কৈছোঁ মই। আমি সকলো লোকে কৈছোঁ সুস্থ থাকক। প্ৰথমে আপুনি নিজে সুস্থ থাকিব লাগিব। মন মগজু স্বাস্থ্য সুস্থ থাকিলেহে মন মগজু সুস্থ থাকিব, তেতিয়াহে কৰ্ম কৰি যাবলৈ পাৰিব। সেইকাৰণে সকলো সুস্থ হৈ থাকক, ভালে থাকক। আজিলৈ আহোঁ।